কি খবৰ আপোনালোকৰ ভালে আছেনে? তাৰপিছত কেকৰ অৰ্ডাৰ এটা আছিলে এপোৱা চাইজৰ কেক, তাৰপিছত 1 কাপ প্ৰেমিক্স ল'লোঁ মই। তাৰপিছত কি কয় এইটো অভেনটো অলপ ফ্ৰী হিট হ'ব দিলোঁ 10 মিনিটমান। তাৰপিছতে মই গাখীৰ দিওঁ কেক বনালে। তাৰপিছত ধুনীয়াকৈ বেটাৰটো বাতি এটাত দি দিলোঁ। যিহেতু মোৰ এপোৱা চাইজৰ তেনেকুৱা মানে বাচন নাই, সেইকাৰণে মই এই বাতিটোৱে ল'লোঁ। এপোৱাৰ অৰ্ডাৰ আহিলে মই এই বাতিটোৱে লওঁ। তাৰপিছত ধুনীয়াকৈ বেটাৰখিনি বাতিটোত দিলোঁ। অভেনটো গৰম হৈ গ'ল, এতিয়া সোমোৱাই দিলোঁ তাত। তাৰপিছত ধুনীয়াকৈ এইটো মই 20 মিনিটৰ কাৰণে এইটো কেকটো সোমাই দিম। তাৰপিছত এতিয়ালৈকে ভাত খাই লওঁ। আজি ভাতত আছিলে দালি, আলু ভাজি, বুটৰ চাটনি, নেমু আচাৰ, এনেকৈ আৰু আজি। তাৰপিছত এয়া কেকটো হৈ গ'ল। ভাত খাই মানে ধুনীয়াকৈ কেকটো ঠাণ্ডা হ'ব দিলোঁ। তাৰপিছত ঠাণ্ডা হোৱাৰ পিছত ধুনীয়াকৈ আইচক্ৰীম কৰিবলৈ ওলাইছোঁ। কেকটো 3 লেয়াৰত মই কাটি ল'লোঁ। এয়া চুগাৰ চিৰাপ দিলোঁ, তাৰপিছত ক্ৰীম দিলোঁ অলপমান, ক্ৰাছ অলপমান দিলোঁ। এইটো মিক্স ক্ৰাছ হয়। তাৰপিছত ধুনীয়াকৈ তাৰ ওপৰত আৰু এটা লেয়াৰ দি, তাৰপিছত আৰু এটা দি 3টা লেয়াৰ এয়া ফিনিচিং দিলোঁ কেকটো। তাৰপিছত সৰু সৰু এয়া ফুল বনাই দিলোঁ। কেকটো কেনেকুৱা লাগিছে চাব, ভাল লাগিছিলে কেকটো, ডিজাইনটো। এইটো মোৰ প্ৰথম ব্লগ হয়, ভালকৈ এডিট কৰিবলৈ নাজানো। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব। আজিলৈ আহিছোঁ, বাই।